অসম এখন কৃষিপ্ৰধান ৰাজ্য হিচাপে কৃষি এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। মুঠ জনসংখ্যাৰ 70%তকৈ অধিক লোক কৃষি ক্ষেত্ৰৰ সৈতে জড়িত। সাৰুৱা ভূমি, অনুকূল বতৰ, চহকী জৈৱ বৈচিত্ৰ্যতাৰে ভৰা অসমৰ কৃষি ক্ষেত্ৰত সহায় হোৱাকৈ লুকাই আছে বহু সম্ভাৱনীয়তা, যাৰ ফলত বহু উদ্যোগী কৃষকে কৃষিৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াবলৈ সক্ষম হৈছে। সেয়েহে আজিৰ অনুষ্ঠানৰ জৰিয়তে আমি চিনাকি কৰাই দিব বিচাৰিছোঁ ডিব্ৰুগড় জিলাৰ জকাই থান গাঁৱৰ তেনে কেইজনমান উদ্যোগী কৃষকক, যিসকল কৃষকে নিজৰ একাগ্ৰতা, কঠোৰ শ্ৰম আৰু অতি সুপৰিকল্পনাৰে বুঢ়ীদিহিং নৈৰ কাষত কৃষি বিপ্লৱৰ সূচনা কৰাৰ লগতে কৃষিৰ জৰিয়তে স্বাৱলম্বিতাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। জকাই থান গাঁৱৰ উদ্যোগী কৃষক জীৱন কোঁৱৰে 12 বিঘা মাটিত বিলাহী, কবি, ফেচবিন, জলকীয়া, বেঙেনাৰ লগতে অন্যান্য শাক পাচলি খেতি কৰি আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। আমি খুব সুন্দৰ এটি পৰিৱেশ দেখিছোঁ। আপুনি বৰ্তমান কেনেধৰণৰ কি খেতি কৰিছে সেই বিষয়ে জানিব বিচাৰিছোঁ। খেতি আছে, দেখিছে দেখোন, বিলাহী আছে, বকলি, বন্ধা, বিন, তাৰপৰা বেঙেনা আছে, ওলকবি আছে, এইকেইটাই, জলকীয়া। আৰু আপুনি কিমান পৰিমাণৰ মাটিত খেতি কৰি আছে? এতিয়া এইটো 12 বিঘা মাটি। আচলতে বছৰৰ বিভিন্ন মুহূৰ্তত আপোনালোকে কেনেধৰণৰ কি খেতি কৰে? বছৰ এইটো ছিজনত এতিয়া কবি খেতি কৰোঁ, তো বাৰিষা ছিজনত আকৌ এইটো হেন্দালি, জিকা, জাতিলাও, তিতাকেৰেলা, ভেন্দি, কচু, এইবিলাক খেতি কৰোঁ। আপুনি কিমান দিনৰ পৰা কৃষি ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছে? আজি হৈ গ'ল 12 বছৰ। 12 বছৰ ধৰি খেতি কৰি। আমি জানিব বিচাৰিম, আমি যিহেতু আপোনাৰ বিলাহী খেতিডৰাৰ মাজত উপস্থিত আছোঁ, খুব সুন্দৰ এটি পৰিৱেশ। আপুনি জনাওকচোন, আপুনি কি জাতৰ খেতি কৰিছে বিলাহী? এইটো চিনজেণ্টা কোম্পানী হয়। চিনজেণ্টা কোম্পানী 0056। এইটো 3 বছৰ হ'ল কৰা। প্ৰডাকশ্যনো ভাল হয়, গছো ওখ হয়, 6 ফুট, 5.5 ফুট, 6 ফুট ওখ হৈ যায় গছ। এজোপা বিলাহীত কিমান পৰিমাণৰ ফচল আপুনি লাভ কৰে? 7 কেজি, 8 কেজি। মাটি লৈ লৈও কথা আছে। আমি এতিয়া ইয়াত আগৰ পৰা খেতি কৰি থকা ন, জেগা বদলি কৰি থাকিবলগীয়া হয়। মাটি ভাল মাটি, নতুন মাটি হ'লেতো 12 কেজি লাগিবই, প্ৰডাকশ্যন দিবই 10 কেজি, 12 কেজি এজোপা গছত। এই বীজবিলাক আপোনালোকে ক'ৰ পৰা সংগ্ৰহ কৰিছিলে? এইটো আমি এই 5 আলি বুলি কয়, ইয়াত গুটি দোকান এটা আছে, তাৰ পৰাই আনো। এই জাতৰ খেতি আপুনি কেতিয়াৰ পৰা কৰিছে? এবাৰ প্ৰথম কৰিছে নে যোৱা বছৰ কৰিছে? যোৱা বছৰ কৰিছোঁ, তাৰ বছৰ কৰিছোঁ, 3 বছৰ হৈছে এইটো খেতি কৰা। তাৰ আগতে কৰিছিলোঁ নামধাৰী কৰিছিলোঁ, 4-5 বছৰমান কৰিলোঁ, প্ৰডাকশ্যন কম হৈ গ'ল, সেইটো এৰিলোঁ খেতিটো। আপুনি এই জাতৰ খেতি খুব সুন্দৰভাৱে আপুনি উৎপাদন লাভ কৰিছে, নহয় জানো? এইটো খেতি কৰি মেলি উৎপাদন মানে ভালেখিনি লাভজনক হৈছোঁ। প্ৰডাকশ্যনো ঠিক আছে, গছখিনিও বেমাৰো কম আছে অলপ, গছখিনিও লাগনো ঠিক দিয়ে। আৰু বিলাহীটো অলপ সৰু হয়, ইমান ডাঙৰ নহয়। মানে আজিকালি বিলাহী বজাৰলৈ ডাঙৰ বিলাহী নিবিচাৰে, সৰু বিলাহীটোৱে বিচাৰে। আৰু কিমান পৰিমাণৰ মাটি কৰিছে আপুনি বিলাহী? 1.5 বিঘা মাটি। 1.5 বিঘা মাটি হ'ব। আপুনি যিহেতু অৱগত কৰিছিল, আপোনালোকে যেতিয়া মাটি পৰিৱৰ্তন কৰি থাকে তেতিয়া আপোনালোকে ফচলবিলাক বেছি লাভ কৰে। আমি দেখিছোঁ খুব সুন্দৰকৈ আপুনি যিহেতু এইবাৰ কৰিছে, অকণমান জনাওকচোন, আপুনি মাটি প্ৰস্তুতিকৰণৰ ক্ষেত্ৰত আপুনি কেনেধৰণৰ কি ব্যৱস্থা গ্ৰহণ কৰিছিলে বিলাহী খেতিৰ বাবে? বিলাহী খেতি মাটি প্ৰথম হাল বাওঁ, 3-4 চাহমান হেও মাৰি, তাৰপৰা কাল্টিভেটাৰ মাৰোঁ, কাল্টিভেটাৰ 2 চাহ মাৰি পিনে তাৰপৰা লতা ভেটা মাৰোঁ, মাটিটো মিহি কৰি ধূলি কৰি মেলি। আৰু বিলাহীত ইমান সাৰ প্ৰয়োজন নহয়, গোবৰ দিওঁ, তো ছুপাৰ চইল, পটাছ এনেকৈ অলপ দিওঁ আৰু সিমানেই। সাৰ প্ৰয়োগৰ ক্ষেত্ৰত আপোনালোকে প্ৰশিক্ষণ গ্ৰহণ কৰিছেনে? আপুনি বিভিন্ন ধৰণৰ বা অভিজ্ঞ লোকৰ পৰা আপোনালোকে পৰামৰ্শ লৈ কৃষি ক্ষেত্ৰখনক আগবঢ়াই নিছে? তেনেকৈ প্ৰশিক্ষণ নাই লোৱা, তো ওচৰ এনেকৈ বয়সস্থ 2জনমানক সোধোঁ, আগৰ পৰা কৰি থকা যে অলপ নিজে আইডিয়া লগাই মেলিয়ে কৰি, নিজে আইডিয়া লগাওঁ অলপ, সাৰ পৰিমাণটো কিমান দিব লাগে, কি কথা, কোনটো টাইমত কি দিব লাগে,
তাৰপিছত নিজে আইডিয়া লগাওঁ। আমি দেখিছোঁ বিলাহী বৰ্তমান ছিঙিব পৰা হৈছেগৈ, কেতিয়া আপুনি আৰম্ভ কৰিছিল? এইটো 1.5 মাহমান হৈ গ'ল। 1.5 মাহমান হ'ল লগোৱা। এইখিনিতে আমি আমাৰ কৃষকসকলে যেতিয়া যিকোনো ক্ষেত্ৰতে হওক পুলিবাৰী প্ৰস্তুতিকৰণৰ ক্ষেত্ৰত বিশেষ সাৱধান অৱলম্বন কৰিবলগা হয়, বিলাহীৰ ক্ষেত্ৰতে হওক আপুনি কি ব্যৱস্থা গ্ৰহণ কৰিছিলে? কেঁচুসাৰ দি পিনে পুলি পচাওঁ আমি। কেঁচুসাৰ দি বাকী বস্তুটো একো নিদিওঁ, চুপাৰ দিওঁ আৰু কেঁচুসাৰ দিওঁ। তেনেকৈ দি মেলি 25 দিন বা 30 দিনৰ ভিতৰত ৰুবলৈ হয় পুলিটো। মেচিয়ত হয়গৈ তেতিয়াই ৰুওঁ। আৰু বিলাহী ক্ষেত্ৰত কিছুমান ৰোগ যেতিয়া বেমাৰ আজাৰে দেখা দিয়ে বিলাহী খেতিডৰাত, সেই বেমাৰ আজাৰৰ পৰা আপোনালোকে ৰোগমুক্ত কৰি ৰাখিবৰ বাবে আপোনালোকে কেনেধৰণে কি ব্যৱস্থা গ্ৰহণ কৰে? এইটো দোকানীৰ ওচৰতে আইডিয়া লওঁ। দোকানীয়ে দৰৱ দিয়ে, দোকানীয়ে দৰৱ দিয়ে, দোকানৰ মতে চলোঁ। তেখেতৰ মতে দৰৱ মাৰোঁ আমি। নিজৰ আইডিয়া নাই ইমান বিলাহী দৰৱ কোনটো মাৰিব লাগে কোনটো মাৰিব নালাগে। আৰু জনাওকচোন, আপুনি যিহেতু অৱগত কৰিছিলে আপোনালোকে কবি খেতিও কৰিছে, কবি খেতি কিমান পৰিমাণে কি কৰিছে? কবি খেতি বকলি আছে 2 বিঘামান, বন্ধা আছে 2 বিঘা, ফুলকবি আছে 1 বিঘা, বিলাহীটো ক'লোঁ 1.5 বিঘামান মাটি। বেঙেনা আছে 1 বিঘা, বিন আছে 1 বিঘা, জলকীয়া আছে 1.5 বিঘামান। কবি খেতিলৈ আহিছোঁ। কবি খেতিত আপুনি বকলি কৰিছে, বন্ধাকবি কৰিছে, নহয় জানো? আপুনি কোন জাতৰ কৰিছে এইবাৰ? বকলি চাকাটা কোম্পানী, তাৰপৰা ফুল চিনজেণ্টা 33টো কৰিছোঁ, তাৰপৰা জলকীয়া মাইক্ৰ'টো কৰিছোঁ, ঊল চাংৰু। আগতেও কৰিছিলে নে এইবাৰ প্ৰথম কৰিছে? আগতেও কৰিছোঁ। চাংৰুটো আমি প্ৰতি বছৰে কৰোঁ। উৎপাদন ভাল লাভ কৰিছে নে আপোনালোকে? উৎপাদন ঠিকেই উৎপাদন হয়। মানে মাটিৰ লগতো কথা আছে। আমাৰ এইটো চাইডে বেলেগ তাকিয়া ঊলটো তলৰ চাইডে দাগ লাগে, চাংৰুটো অলপ ওপৰত থাকে, দাগ নালাগে, প্ৰডাকশ্যন ঠিকেই থাকে। আমাৰ যিসকল কৃষক বন্ধু আজি অনুষ্ঠানটো শুনি আছে, তেওঁলোকে উৎপাদন ভাল লাভ কৰিবলৈ হ'লে বিশেষকৈ কোন জাতৰ কবি খেতি কৰিলে তেওঁলোকে লাভান্বিত হ'ব বুলি আপুনি ক'ব আপোনাৰ অভিজ্ঞতা অনুযায়ী? বকলিটো আমি ইয়াত চবেই কৰে তেনেকৈ, চবেইতো লাভজনকেই হয় বকলিটো। ইমান সাৰ নালাগে, অকল পানী দৰকাৰ তাক। বকলিটো লাহেকৰ নিচিনাই ৰুই দিলে হৈ যায়, দৰৱ পাতি ইমান মাৰিব দৰকাৰ নাই। সেইটো হয়। বেঙেনাটো এতিয়া আমি পাপল কিং কৰোঁ, প্ৰডাকশ্যন ভাল দিয়ে, 12 মাহ থাকেহি, নমৰে, পানী হ'লেও নমৰে, বাচি থাকেহি। কোন জাতৰ বেঙেনা কৰিছে? পাপল কিং। 12 মাহেই আপোনালোকে উৎপাদন লাভ কৰি থাকে? 12 মাহে প্ৰডাকশ্যন পাওঁ আমি। অলপ 1 বিঘা আছে। এইখিনিতে জনাওকচোন, আপুনি যিহেতু প্ৰায় 12 বিঘা মাটিত আপোনাৰ কৃষি ক্ষেত্ৰখনক আগবঢ়াই নিবলৈ চেষ্টা কৰিছে, ইয়াত পানী যোগানৰ ক্ষেত্ৰত ব্যৱস্থা কৰিব লাগিব নহয় জানো? আপুনি কেনেধৰণৰ কি ব্যৱস্থা গ্ৰহণ কৰিছে পানী যোগানৰ বাবে আপোনাৰ খেতিডৰাত? পানী আমি বৰিং আছে, বৰিঙৰ দিয়ে মেচিনেদি স্প্ৰিংকুলাৰ সৰু পুলিত পানী দিওঁ, তাৰপৰা ডাঙৰ হৈ গ'লে এইটো ডাইৰেক্ট বুৱাই দিওঁ। আৰু আমি দেখিছোঁ আপোনাৰ খেতিডৰাত বিভিন্নজন লোক জড়িত হৈ আছে। তেওঁলোকে আপোনাৰ জৰিয়তে সংস্থাপনৰ বাটো লাভ কৰিছে। কিমান লোক জড়িত হৈ আছে? এনেকৈ 8জন 7জন এনেকৈ থাকে। প্ৰতিদিনাখনে ইমান মানুহ নহয়, কোনোবাখন বেছি হয়, কোনোবাখন কম হয়। ৰেগুলাৰ মানুহ 5জন থাকে, মাহেকীয়া মানুহ। ভাল লাগিছে আচলতে 12টা বছৰে আপুনি কৃষি ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছে। এনেধৰণে আপুনি আগবাঢ়ি যোৱাৰ লগতে বিভিন্নজন লোককো আগবঢ়াই নিবলৈ সক্ষম হৈছে। আমাৰ যিসকল উদ্যোগী যুৱবন্ধুৱে আছে বা গাঁৱৰ আন যিসকল লোক আছে, যিসকল কৃষি ক্ষেত্ৰৰ সৈতে আগবাঢ়ি যাব বিচাৰে, আপোনালোকৰ দৰে যেতিয়া কৃষকসকলক দেখে তেতিয়া আপোনালোকে কেনেধৰণৰ কি অনুভৱ কৰে? তেওঁলোকে যেতিয়া আগবাঢ়িব বিচাৰে কৃষি ক্ষেত্ৰত আপোনালোকৰ পৰা পৰামৰ্শ লয়নে? পৰামৰ্শ লয়, কিছুমানে বহুতে লয়। আমি দিওঁ, আইডিয়া দিওঁ, যাওঁ, দেখায়ো দিওঁ যে এনেকৈ কৰিব লাগে, তেনেকৈ কৰিব লাগে। মানে নতুন ল'ৰাবিলাকে কয়তো মাটি অলপ লৈ, আমি কওঁ এইটো খেতি কৰিবি, এনেকৈ কৰিবি, দেখাই দিওঁ। অকণমান জনাওকচোন ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে, আপুনি আৰু কেনেধৰণে কি পৰিকল্পনা কৰিছে? খেতি অলপ বেলেগ ধৰণৰ কৰিব মন যায়, কিন্তু অলপ পুঁজিও লাগিব ন। মানে যিমানখিনি আমি এতিয়া কবি খেতি কেতিয়াবা দাম পাওঁ, কেতিয়াবা নেপাওঁ, কেতিয়াবা লাভ হয়, কেতিয়াবা নহয়ও। এইবাৰ বজাৰখন কেনেধৰণৰ লাভ কৰিছে? এইবাৰ বজাৰখন এতিয়ালৈকে ঠিকেই আছে, ঠিকেই আছে। এতিয়ালৈকে ঠিকে আছে, বেয়া হোৱা নাই বজাৰখন। যিমানটো ৰেট পাবলৈ পাইছোঁ,
আচলতে খেতি ব্যৱসায় বুলি ক'লে বিভিন্ন প্ৰত্যাহ্বানক নেওচি আমি আগবাঢ়ি যাব লগা হয়। আপোনালোকে হয়তো তেনেধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হয় প্ৰতিটো মুহূৰ্ততে। সেই প্ৰত্যাহ্বানক নেওচি আপোনালোকে কেনেধৰণে আগবাঢ়ি গৈছে? হয়, বানপানী হয়, তো এনে মৌ আহে, তো বনৰীয়া মৌ লোকচান কৰি থৈ যায়। সেইখিনি মুহূৰ্তত আচলতে খেতি কৰিবলৈ যথেষ্ট সমস্যা হয় আপোনালোকৰ, নহয় জানো? সমস্যা হয়। এতিয়া মনটো ভাঙি দিলেতো নহ'ব, খেতি কৰি হাঁহ মানি দিলে নহ'ব। আমি হাঁহ মানি নিদিওঁ, কৰিয়ে আছোঁ। মানে এবছৰ নেপালে নেক্সট বছৰ পাম। আমাৰ যিসকল কৃষক বন্ধুৱে আজিৰ অনুষ্ঠানটো শুনি আছে, আপুনি তেওঁলোকক কি ক'ব বিচাৰিব? আমি আচলতে কেনেধৰণে আগবাঢ়ি যোৱাটো উচিত কৃষি ক্ষেত্ৰখনক লৈ? হাঁহ মানি দিব নালাগে। এবছৰটো তো ঘাটি হ'ল, নেক্সট বছৰ হ'ব, লাভ হ'ব, কৰিব লাগে। আৰু লোকচান নহয়, লাভজনকেই খেতি হয়। যিকোনো খেতি কৰিলে লাভ হয়, কম পৰিমাণে হয়। তো মইতো আশা কৰোঁ কৰিব লাগে বুলি ভাবোঁ। চবকে কওঁ, কৰিবলৈ কওঁ। ভাল লাগিছে জীৱন ডাঙৰীয়া, আপুনি এনেদৰে আগবাঢ়ি যাওক, আমি তাকে কামনা কৰিছোঁ। আপোনাৰ যি পৰিকল্পনা সেইবিলাক যাতে বাস্তৱায়িত হওক তেনে কামনা কৰিছোঁ। আৰু আপোনাৰ লগতে আৰু বহু লোক আগবাঢ়ি যাওক তাকো আমি কামনা কৰিছোঁ। অসমৰ মাটি আৰু জলবায়ু শস্য উৎপাদনৰ বাবে অনুকূল হোৱাৰ হেতু ইয়াত অন্যান্য শস্যৰ লগতে শাক পাচলিৰ খেতিয়ে ব্যাপক প্ৰসাৰতা লাভ কৰিছে। হ্ৰস্বকালীন শাক পাচলিৰ খেতিত অন্যান্য শস্যৰ তুলনাত আয় কৰাৰ থল থাকে বাবে ৰাজ্যৰ গ্ৰামাঞ্চল আৰু নদী কাষৰীয়া ঠাইসমূহত বহু শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে এইবিধ কৃষিকাৰ্যৰে স্বনিয়োজনৰ পথ সুগম কৰিছে। ফলত ৰাজ্যৰ একোটা অঞ্চল পাচলি উৎপাদনৰ বাবে খ্যাত আৰু উক্ত ঠাইসমূহত গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ তথা ব্যৱসায়িক কেন্দ্ৰ গঢ় লৈ উঠিছে। কোৱা হয়, মন কৰিলেই চন, বাকৰি মাটিতে ধন। এই বাক্যশাৰীকে প্ৰমাণ কৰি দেখুৱাইছে ডিব্ৰুগড় জিলাৰ জকাই থান গাঁৱৰ আন এজন উদ্যোগী কৃষক হেমন্ত কোঁৱৰে। মই জকাই থানগাঁও এৰিয়াত মই প্ৰায় 12 বিঘা খেতি কৰোঁ। খেতি মানে মই কৰোঁ, বিলাহী কৰোঁ 1 বিঘামান, বন্ধাকবি কৰোঁ 2 বিঘা, ফুলকবি কৰোঁ আপোনাৰ 1 বিঘা, বিন 1 বিঘা, জলকীয়া 1 বিঘা, আৰু জাতিলাও 1 বিঘা, আৰু বকুলি ফুল কৰোঁ 1 বিঘা। এনেকৈ কৰি থাকোঁ আৰু। আপুনি সম্পূৰ্ণ 12 বিঘা মাটি কি খেতিসমূহ কৰি আছে, নহয় জানো? হয়, আমি আপোনাৰ জাতিলাও বাৰীখন দেখিছোঁ, জনাওকচোন আপোনাৰ বাৰীখনৰ বিষয়ে। জাতিলাওত মই ভাল পইচা এটা পালোঁ। জাতিলাও মেইন কথা কি, ভাদ মাহতে মই জাতিলাও দিছিলোঁ প্ৰায় 1 বিঘামান দিছিলোঁ। জাতিলাওত ইমান উৎপাদন যে এটা ভাল জাত মই পালোঁ, চেনজিনটা কোম্পানী, মালিনী নে কি বুলি কয়, অলপ মনত আছে ধৰক, মালিনী হ'ব জাতিলাওটো। আপোনাৰ জাতিলাওটো দিয়া 45 দিনৰ পৰা ষ্টাৰ্ট হৈ যায় জাতিলাও লাগিবলৈ। জাতিলাওত ইমান লাগন দিয়ে, আপোনাৰ সপ্তাহত মিনিমাম 150টা মই এবিঘাত জাতিলাও পাই যাওঁ। আৰু 150-200লৈকে হৈ গৈছিলে সপ্তাহত। মই 2 কুটা কাটোঁ, প্ৰায় শনিবাৰ দিনটো আৰু মঙলবাৰ দিনটো কাটোঁ। জাতিলাও দাম পালোঁ, বহুত দাম পালোঁ। জাতিলাও দেখিছে চাগে এয়া, জাতিলাও আপোনাৰ এটাত 40-50 পালোঁ। এতিয়াতো অলপ কমিছে ধৰ, 30-20 সেনেকৈ পাইছোঁ আৰু। হয়, এবাৰ ভাল উৎপাদনে লাভ কৰিলে, নহয় জানো? জাতিলাওত ভাল পইচা পালোঁ, গোটেই বাৰীৰ খৰচাটো ওলালে ক'লেও বেয়া নহয়। এই জাতটো আপুনি এইবাৰ প্ৰথম কৰিছে নে আগতে কৰিছে? এই জাতটো এবাৰ নতুনকৈ আহিছে। হয়, আপুনি ক'ৰ পৰা সংগ্ৰহ কৰিছিলে বীজ? মই মোৰ 5 চালিত দোকান এখন আছে, ডেকা বৰুৱা বুলি কয়। তেখেতে যি গুটি আহে ভাল জাতৰ, তেখেতে মোক ফোন কৰে, মই কৈ চাওঁ দিয়ক। নেক্সট বছৰ কৰিছিলোঁ, অলপমান এনেই এপাকেট এটা কৰিছিলোঁ, ভাল উৎপাদন হ'ল। তাৰপৰা এবছৰ অলপ সৰহকৈ লগালোঁ। জাতিলাও ক্ষেত্ৰত আপোনাৰ বেমাৰ আজাৰ দেখা দিছিলে নি এবাৰ? এই জাতিলাওটোত বেমাৰ একেবাৰে নাই। আগৰ জাতিলাওবিলাকত গদা কি সেইবিলাক বংকিম চংকিম সেইবিলাকত বেমাৰ আহে, লগাৰ লগে লগে গছজোপা আপোনাৰ কিবা পানী ওলায়, কিবা হৈ মেলি একদম শুকাই যায়, এনেকুৱা বেয়া লাগে। লাষ্টত হেন্দালিখনে কাটি পেলাই আকৌ বেলেগ লগাবলগীয়া হয়। আপোনালোকে সাৰ প্ৰয়োগৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিছে? আমাৰ সাৰ মানে মই জাতিলাও যেতিয়া বিঘাটো লগাওঁ নহয়, তাত প্ৰায় গোবৰ 1 ট্ৰেক্টৰমান মই পেলাই লওঁ আগতীয়াকৈ। গোবৰ পেলাওঁ, তাৰপৰা ইউৰিয়া একেবাৰে দিয়াই নাই ক'লেও বেয়া নহয় জাতিলাওত। তাৰপৰা গোবৰ দিওঁ, গোবৰ দি মেলি আৰু কোৰ মাৰি দিওঁ, তাৰপৰা মেচিনে পানী ভৰাই দিওঁ নহয়, গছ পূৰা বাঢ়ি যায় আৰু একদম গোবৰৰ হেৰিয়ত। হয়, যাতে মাটিৰ উৰ্বৰা শক্তি অক্ষুণ্ণ থাকে আপোনালোকে তেনেধৰণৰ সাৰবিলাক প্ৰয়োগ কৰে, নহয় জানো? হয়। আৰু আপুনি যিহেতু আমি দেখা পাইছোঁ বৰ্তমান আপুনি জাতিলাওৰ বাৰীৰ সন্মুখতে জলকীয়া খেতিও কৰিছে, অকণমান জনাওকচোন। এই জলকীয়া খেতিটো মানে কি, ইয়াৰ মাজত লাই আছিলে। লাই মই এইডোখৰ 1 বিঘা এৰিয়া,
লাই প্ৰথম ৰুলোঁ, প্ৰথম দিনা ৰুইছোঁ, তাৰ ছেকেণ্ড দিনা জলকীয়া ৰুই দিছোঁ। তাৰ লাই কাটি শেষ কৰিছোঁ। এতিয়া লাইখিনি কি হ'ল, বহাগলৈকে মই জলকীয়া পায়ে থাকিম এতিয়া। সপ্তাহটোত কমেও কুইণ্টেল 1 কুইণ্টেল প্ৰতি সপ্তাহে ওলাব এবিঘা এৰিয়াত। সম্পূৰ্ণ এবিঘা মাটিত কৰিছোঁ? হয়, এবিঘা কৰিছোঁ। চব কমে কৰোঁ। কোনোবা এবছৰ বজাৰ হয়তো বেয়া হৈ যায়, জলকীয়া একদম বজাৰ বেয়া হৈ যায়, চিঙা হাজিৰাটো নোলায়। সেইকাৰণে বিলাহীও এবিঘা লগাইছোঁ আৰু বিনো এবিঘা লগাইছোঁ আৰু বন্ধাকবি লগাইছোঁ 3 বিঘা 4 বিঘা হ'ব। বকুলি ফুল এনেকৈ 3-4 বিঘা হ'ব। জলকীয়া কি লগাইছে? মাইক্ৰ' জলকীয়া? জলকীয়া মই লগাইছোঁ চেনজিন্দা কোম্পানীয়ে লগাইছোঁ। পাহাৰ হয়। উৎপাদন কেনেকুৱা ধৰণৰ হৈছে? জলকীয়াটো এইবছৰ পৰা পাহাৰে লগাইছিলোঁ, ভাল উৎপাদন। আপোনাৰ প্ৰতি সপ্তাহে ছিঙিব পাৰি, মাইকতকৈও ভালেই হয়। আপোনাৰ জলকীয়া খেতিৰ বিষয়ে ক'লে, আপুনি যিহেতু কবি খেতি কৰিছে, কবি খেতি কৰাৰ বিষয়ে অকণমান জনাওক। আপুনি কোন জাতৰ কি খেতি কৰিছে, উৎপাদন কেনেধৰণৰ লাভ কৰিছে? উৎপাদনটো এবাৰ মই কবি 2টা জাত কৰিছিলোঁ। এটা হ'ল চাকাটা, এটা হ'ল চেভিনিছ। চাকাটাটো সৰু হয়, কিন্তু চেভিনিছটো বহুত ভাল পালোঁ। এইটো কম দিনৰ ভিতৰতে আহি যায়, 45 দিনৰ ভিতৰত আপোনাৰ কাটিব পাৰি। চাকাটাও আহে, কিন্তু আগতীয়াকৈ লগাইছিলোঁ। 45 দিনৰ পৰা ষ্টাৰ্ট হয় কাটিবলৈ, কিন্তু চাকাটাটো সৰু হয়, আধা কেজি বা 1 কেজি চুৱে। আপোনাৰ চেভিনিছ কোম্পানীটো যোনটো বন্ধাকবি দিলে মোক, এইবছৰ প্ৰথম লগাইছোঁ। এইবছৰ বন্ধু এজনক দেখিছিলোঁ, ভাল দেখিলোঁ, য'ত আমি 7-6 লগাওঁ চেনজিনটাও। সেই চেনজিনটাটো ক'ৰবাত এটা ডাঙৰ এটা সৰু হয়। এই দুটা চেভিনিছটো মই ভাল পালোঁ, 2 কেজি চাইজ 1.5 কেজি চাইজলৈকে হয়। আপোনালোকে কৃষি ক্ষেত্ৰত আগবাঢ়িবলৈ হ'লে জাত নিৰ্বাচনৰ ক্ষেত্ৰত আপোনাৰ কেনেধৰণে কি ব্যৱস্থা গ্ৰহণ কৰে? এই জাত মানে আপোনাৰ ভাল জাতটো লগালে ভাল হয় আৰু যদি আপুনি জেনেৰেল গুটি এইখিনি যদি পচাই দিয়ে, আপোনাৰ এপুৱা হ'ব, বান্ধিব নাজানিব। সেইবোৰ আমি সেইকাৰণে জাতটো লাগে, পইচা দামেই হওক, 2 পইচা দামেই হওক, কিন্তু ভাল জাতটোৱে লগাম আমি। হয়, সঁচাকৈ ভাল লাগিছে আপোনাৰ অনুভৱখিনি জানি। এইখিনি জনাওকচোন, আপোনাৰ দৰে যিসকল কৃষক বন্ধু আগবাঢ়ি গৈছে, ইয়াৰ অঞ্চলটোত আৰু কিমানজন লোক জড়িত হৈ আছে? আমি দেখিছোঁ এটা বৃহৎ অঞ্চল, সেই বিষয়ে অকণমান জনাওকচোন। মোৰ লগৰ আছে ইয়াত, কমেও 10খনমান বাৰী আছে। আপোনাৰ কেইবা 10জনমান আছে। বহুত বাৰী আছিলে আগতে, 40-50 তেখেতসকলে মালবিলাক বিক্ৰী কৰিব নোৱাৰে, যেতিয়া মাৰ্কেটত পেলাইগৈ খৰচাটো নোলায়। সিহঁতৰ নিজৰ গাড়ী নাই, লোকৰ গাড়ীত ভাড়া নিয়ে, ভাড়া নোলায়। সেইকাৰণে সিহঁতে খেতি কিছুমান বাদ দি বেলেগতে কাম চাম আগবাঢ়িলে। আমিতো এৰি দিয়াই নাই, আজি ধৰ 10 বছৰ হ'ল কৰি আছোঁ ভালছে। কৰি এইবছৰৰ পৰা আপোনাৰ বজাৰখন ভাল পালোঁ বুলি ক'ব লাগিব। এইবছৰ ইমান ভাল পালোঁ নহয়। আমি এতিয়া এগাড়ী নিওঁ বা 7 কুইণ্টেল বেছি নিনো, সৰু গাড়ী আছে আমাৰ, 6টা 7 AC জিপ। সেই গাড়ীটো নিয়ে আমাৰ যেনে হ'লেও সপ্তাহটোত 15,000 টকা এটা আমি পাই আহোঁ। আৰু বাৰীত দিয়াখিনি বাদ দিয়ক বাৰু, যিমান কম ৰেট হ'লেও আমি সৰহকৈ নিওঁ, 15,000 20,000 সেনেকৈ পাই আহোঁ। আপোনাৰ উৎপাদিত সামগ্ৰীবিলাক ক'লৈ পঠিয়ায়? মোৰ উৎপাদিত বাৰীৰ পৰাই সাধাৰণ বেপাৰী আছে আমাৰ এই 27 গেট, আপোনাৰ 50-60জনমান আহে। ডিব্ৰুগড় মাৰ্কেটৰ ৰেটৰ লগতে মিলাই দি দিব প্লাছ। আৰু মোৰ নিজৰ গাড়ীখন, মই বজাৰ যাওঁ, এইফালে কুতুহা এখন বজাৰ বহে, একদম নেশ্যনেল হাইৱেৰ কাষত। তাৰপৰা এইফালে জকাই খনিকৰ বকপোৱা বুলি কয়, তাত এখন বজাৰ বহে। তাত আমি প্ৰায় 7-8 কুইণ্টেল। আৰু চেঁচা বজাৰ, আমাৰ যোনখন বজাৰ আছে এই ৰিজাৰ্ভ কাষত, আমাৰ 3খন বজাৰে মাৰোঁ। 3খন বজাৰত মাৰি আমাৰ মোটামুটি বিক্ৰী কৰি শেষ হৈ যায়। ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে অকণমান জনাওক। আপুনি কি ভাবিছে, ইয়াৰ পিছত আপুনি কি খেতি কৰিব? ইয়াৰ পাছত মই এই বন্ধা এবিঘাটো বা 2 বিঘা আছে, এইটো মই হেৰি কৰিম, বন্ধাখিনি কাটি ধুমা হাল বা ইয়াত কচু দিম বুলি ভাবিছোঁ। কচু এবিঘা, কাৰণ এনেই পৰি থাকিব বন্ধাখিনি, কাৰণ বন্ধাব আগতীয়া লগালোঁ মই, শেষ হ'ব হৈছেগৈ আৰু এইখিনি। আৰু জানুৱাৰী 15-20 দিনত শেষ হ'ব। হাল বাই মই ট্ৰেক্টৰে হাল 6-5 বাই ট্ৰেক্টৰে খুলি মাৰি, কচু টেপু আছেই ধৰ, কৰোঁ প্ৰতি বছৰ এবিঘা আগতীয়াকৈ দিম বুলিয়ে ভাবিছোঁ। ভাল লাগিছে আপোনাৰ সৈতে কথা পাতি। শেষত আমাৰ যিসকল কৃষক বন্ধুৱে শুনি আছে, তেওঁলোকক উদ্দেশ্যে কি ক'ব বিচাৰিব? আমি কেনেধৰণে আমাৰ কৃষি ক্ষেত্ৰখনক আগবাঢ়ি লৈ যোৱাটো উচিত বুলি আপুনি ক'ব? খেতি কৰিলেতো লাভ হ'বই। আপোনাৰ কৃষক বন্ধুসকলক কৈছোঁ, কাৰণ বস্তু যেতিয়া নেকি ভালছে কৰিব লাগে, ভালছে কৰিলেতো কিবা এটা পাবই। ইয়াত টাইমত পানীটো যোগান দিবই লাগিব, টাইমত আপোনাৰ গোবৰ চোবৰ বেছি দিলে বেছি ভাল। গোবৰবিলাক আমি প্ৰায় ব্ৰইলাৰ ফাৰ্ম আছে ওচৰত, সেই ফাৰ্মবিলাক প্ৰতি বিঘাই এগাড়ী 1 ট্ৰেক্টৰ আনি পেলাই দিওঁ। তাত পইচা নালাগে, তাত ফাৰ্মখনে গাড়ীখন লগাই দিলোঁ, ট্ৰেক্টৰখন দি দিলে, মই হাইড্ৰলিক দাঙি দিলোঁ, পূৰা পেলাই দিলোঁ, পেলাই মেলি ট্ৰেক্টৰ হাল বাই দিলোঁ। তেখেতসকলে সেইৰম কৰিলে, সাৰ দিয়াতকৈ এই আপোনাৰ গোবৰ, ব্ৰইলাৰ গৰু সেইবিলাক দি কৰিলে একেই হয়, সাৰ নিদিলেও হৈ যায়। হয়, ভাল লাগিল আপোনাৰ সৈতে কথা পাতি। আপুনি এনেদৰে আগবাঢ়ি যাওক আৰু আপোনাৰ লগতে বিভিন্নজন লোক কৃষি ক্ষেত্ৰখনৰ দ্বাৰা সংস্থাপিত লাভ কৰক, আমি তাকে কামনা কৰিছোঁ।
কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ সপোন দেখা উদ্যোগী কৃষক হেমন্ত কোঁৱৰে বৰ্তমান সময়ত তেখেতে জীৱনটোক সুন্দৰভাৱে আগুৱাই নিবলৈ সক্ষম হৈছে বুলি আমাক জানিবলৈ দিয়ে। আনহাতে শাক পাচলিৰ খেতিৰে জীৱিকাৰ পথ সুগম কৰিছে জকাই থান গাঁৱৰ উদ্যোগী কৃষক প্ৰফুল্ল গগৈয়ে। নমস্কাৰ। নমস্কাৰ। খুব সুন্দৰ এটি পৰিৱেশ আমি দেখা পাইছোঁ। আপুনি খুব সুন্দৰকৈ কৃষি ক্ষেত্ৰখনত কাম কৰি আছে, তাৰ মাজতে আপোনাক আজি লগ পাইছোঁ। প্ৰফুল্ল ডাঙৰীয়া, সঁচাকৈ আজি লগ পাই ভাল লাগিছে আপোনাৰ এই সুন্দৰ কৃষি ক্ষেত্ৰখনৰ মাজত। জনাওকচোন আপুনি কেনেধৰণৰ কি খেতি কৰিছে বৰ্তমান সময়ত? এতিয়াতো বৰ্তমান ফুলকবি লগাইছোঁ আৰু বিলাহী লগাইছোঁ, কিন্তু হোৱাকৈ নাই, হ'বগৈ আৰু বিহুৰ ওচৰতে হ'বগৈ নেকি। আৰু ঘৰৰ ওচৰত অলপ আঁতৰত আছে, সিহঁতৰ এতিয়া মটৰ আছে, এতিয়া ফুলকবি বিলাহী তাতো আছে, ফ্ৰেঞ্চবিন আদি কৰি তাৰমানে কিবা কিবি আছে আৰু তাতো তাৰমানে একে ঠাইতে মাটিটুকুৰা নোহোৱাৰ কাৰণে য'ত ত'ত কৰিবলগীয়া হৈছে। আপুনি কিমান পৰিমাণৰ মাটিত এই খেতিখিনি কৰি আছে? এইখিনি এতিয়া প্ৰায় 8 বিঘামান মাটি টোটেল কৰা হৈছে তাৰমানে, ফুলকবি বিলাহী ফ্ৰেঞ্চবিন আলু আদি কৰি তাৰমানে। 8 বিঘা মাটিত আপুনি বিভিন্ন ধৰণৰ খেতি কৰিছে। বছৰৰ বিভিন্ন সময়ত আপুনি এই একেডৰা মাটিতে কেনেধৰণৰ কি খেতি কৰে? এই খেতিটো উঠিলে যে ধৰি লওক শেষ হ'ব, তেতিয়া পাছত আকৌ হেন্দালি, জিকা, ভোল, জাতিলাও আকৌ লগাওঁ, জাতিলাও, জিকা, ভোল সেইবিলাকে জহা ভোল এইবিলাক থাকে তাৰমানে। হেন্দালি আছে, এইবিলাক খুটা হেৰি কৰিয়ে থৈ দিছোঁ এইবোৰ। আচলতে আপুনি ৰবি শস্যই হওক বা খাৰিফ শস্যই হওক বিভিন্ন ধৰণৰ খেতি বছৰৰ বিভিন্ন মুহূৰ্তত কৰে, নহয় জানো? হয়। আমি বিলাহী দেখিছোঁ, আপুনি বিলাহী কোন জাতৰ খেতি কৰিছে? এইটো বিলাহী আৰু ফুলটো দুই জাত, নামধাৰী নামটো এনেকৈ নামধাৰী। আৰু এই জাতৰ খেতিৰ পৰা আপুনি কেনেধৰণৰ সঁহাৰি লাভ কৰিছে? এই জাত খেতি কৰি তাৰমানে গোটেই বছৰটো তাৰমানে ঘৰখন চলিবলৈ হৈছে, কৰিছোঁ তেনেকেই। অন্যতো চাকৰি বাকৰিটো নাই, এইবিলাক বাম খেতি কৰিয়েই তাৰমানে গোটেই বছৰটো তেনেকৈ চলি থকা হৈছে। ঘৰটো পৰিয়ালটো 7-8জন, খোৱা বোৱা গোটেই পৰিয়ালটো তেনেকৈয়ে চলা। খেতিপথাৰ ধানটো অলপ কম। আপুনি আচলতে এই খেতিডৰাৰ বাবে মাটিডোখৰ কেনেদৰে প্ৰস্তুত কৰি লয়, শোধন কৰি লয়, সেই গোটেই কথাখিনি অকণমান জানি ল'ব বিচাৰিছোঁ। শোধন কৰিলে মানে তেনেকৈ আপুনি ট্ৰেক্টৰে হাল বাই পিনে কিছুমান দিন আকৌ পেলাই থৈ দিওঁ আৰু আকৌ শুকুৱাই মানে আকৌ বাওঁ তেনেকৈ। অন্য কিন্তু চূণ তুণ কিন্তু ব্যৱহাৰ মই আজিলৈকে কৰা নাই এইবিলাক, তেনেকৈ কিবা কিবি এনেকৈ। তেনেকেই গোবৰ চোবৰটো ঘৰতো গৰু আছে, গোবৰ। আৰু বিশেষকৈ এই চৰকাৰী হাঁহটো অলপ অৱশ্যে মিহচল কৰিবলগীয়া হয়, এইটো সত্য কথা। আজিকালি সেইটো হাঁহ নকৰিলে গুটিটো এই কি বুলি বীজটোৱেই হাঁহত কৰা, নহ'লে হাঁহটো নিদিলে প্ৰত্যেক বছৰে কৰি হাঁহটো যে কমি গৈছে নহয় অলপ। সেইটো কাৰণে চৰকাৰী হাঁহটো অলপ গোবৰৰ লগত মিক্স কৰি ব্যৱহাৰ কৰিবলগীয়া হয়। আচলতে মাটিৰ উৰ্বৰা শক্তি যাতে অক্ষুণ্ণ থাকে, আপোনালোকে তেনেধৰণৰ গোবৰ হওক আৰু তাৰ সমান্তৰালকৈ যিবোৰ আপুনি সাৰৰ কথা ক'লে, তেনেধৰণৰ মিহলি কৰি আপোনালোকে খেতিডৰা আগবঢ়াই ৰখা হয়। তেনেকেই তাৰমানে মিক্স কৰি পিনে পুলিটো প্ৰত্যেকটো গুৰিয়ে অলপ দি দিয়ে আৰু তাৰমানে ৰুই যোৱা হয় তাৰমানে। তাৰপৰা সময়ত মাটি চপাই দিলোঁ। পানী কিন্তু অকণমান অসুবিধা, দিবলৈ পানী যোগানটো তেনেকৈ নাই, সেইটো কাৰণে সম্পূৰ্ণ সময়ত পানী দিব নোৱাৰা কাৰণে তাৰমানে সেয়া গছবিলাকো অলপ হেৰি হৈছে ডাউন। বিলাহী গছ নহ'লে একেজোপা বিলাহীত 5 কিলো 6 কিলোটো লাগেই একেজোপাতে, কিন্তু পানী যে অভাৱ, সেইটো কাৰণে কম হৈছে গুটিটো, বীজটো। পানী যোগানৰ ক্ষেত্ৰত আপোনালোকে কেনেধৰণৰ কি ব্যৱস্থা কৰিছে? পানী যোগানৰ ব্যৱস্থা তেনেকৈ কৰা নাই ইয়াত বাৰু। এটা বৃহৎ পৰিমাণৰ এটা এলেকা, ইয়াত পানী ব্যৱস্থা, সুন্দৰ ব্যৱস্থা থাকিব লাগিব, তেতিয়া নিশ্চয়কৈ খেতিটো ভাল হয়। আৰু পানী সময়মতে দিব পাৰিব লাগিব নে? যদি সময়মতে পুলিটোত পানী দিব নোৱাৰোঁ, তেতিয়াহ'লে পুলিটো ঠন ধৰি নুঠিব ন সোনকালে। হ'বলে 1 মাহত 1.5 মাহমান লাগি যাব ধৰি লওক, সেনেকুৱা হয়। আৰু আপোনালোকে বজাৰৰ পৰা বীজবিলাক সংগ্ৰহ কৰে? হয়, দোকানৰ পৰা, গোটেই দোকানৰ পৰা তাৰমানে আৰু বীজেই হওক বা সাৰেই হওক, ঔষধ পাতিয়েই হওক, যিকোনো বস্তুৱে নহওক লাগে তাৰমানে। পুলিবাৰী প্ৰস্তুতকৰণৰ ক্ষেত্ৰত আপোনালোকে কেনেধৰণৰ কি ব্যৱস্থা গ্ৰহণ কৰে? সময়ত পুলিবাৰী প্ৰস্তুত ক্ষেত্ৰত আগতে ধুনীয়া মাটিটো চাহ কৰি ঢিপ তেনেকৈ বেড বনাই ল'ব লাগিব, মানে একদম সম্পূৰ্ণ ধূলি আৰু তাত গোবৰ চোবৰ দি তাৰমানে আৰু এনেকৈ কিছুমান তাত আৰু কি বুলি এইটো ফুৰাদান অলপ আমি দি লওঁ আগতে, পোক পৰুৱা হেৰি নাখাবৰ কাৰণে। তাৰপৰা এনেকৈ পাতি লাহেকৈ লাইনকৈ এটি গুটি দি বস্তা দি ঢাকি পিনে আৰু তেওঁ পুলিখিনি হেৰি কৰি গজোৱা হয়। প্ৰফুল্ল ডাঙৰীয়া, এইখিনিতে কওকচোন, আপুনি কিমান পৰিমাণৰ উৎপাদন এইবাৰ লাভ কৰিম বুলি ভাবিছে? 80-90 পাম বুলি ভাবিছে, লাখৰ ওচৰত চবকে পায়। সেই সময়ত যদি বজাৰখন ডাউন হৈ যায়, বজাৰে ক'ব আৰু কিমান পাম। বজাৰ যদি উঠি থাকে তেতিয়া পইচা অলপ বেছি পাব পাৰোঁ। যদি বজাৰখন ডাউন হৈ যায়, সেই কিমান পাম কিমান নাপাম সেইটো কিন্তু বজাৰেহে ক'ব, মই ক'বগৈ নোৱাৰিম। কাৰণ বজাৰখন যদি বহি যায় তেতিয়াহ'লে মই লাভৰ হেৰিটো কম পাম, যদি উঠে তেতিয়াহ'লে অলপ বেছি পাম। কথা তেনেকুৱা ধৰণৰ। আৰু আপুনি আচলতে আমাৰ কৃষকসকলে এখন সঠিক বজাৰ লাভ কৰিবলৈ হ'লে কৃষি ক্ষেত্ৰত তেওঁলোকে কেনেধৰণৰ ব্যৱস্থা লোৱাটো প্ৰয়োজনীয় বুলি আপুনি ভাবে?
কৃষি ক্ষেত্ৰত বজাৰতে সেনেকুৱা ঠাই ভাল সদায় বজাৰখন হ'ব লাগিব, তেতিয়াহে আকৌ আচলতে আগতীয়াকৈ যদি আমি বজাৰখন লাভ কৰিব বিচাৰোঁ, আমি আগতীয়াকৈ খেতিডৰাত ধৰিব লাগিব নহয় জানো? আগতীয়াকৈ খেতিডৰা ধৰিব লাগিব। এইবছৰে এতিয়া আমি বহুত আগতীয়াকৈ কৰিছিলে, ভাদ মাহত শাওণ মাহত গুটি পচাই দিছিলে, বতৰে খাই দিলে। বতৰ এতিয়া মানুহৰ এজন মানুহৰে মোৰেই নহয় বাৰু, প্ৰত্যেকজন আমাৰ এনেকুৱা অঞ্চলত যিখিনি মানুহে তাৰমানে হেৰি কৰিছে, খেতি কৰিছে, পুলি গুটি পচাইছিলে, 30-40 হাজাৰ টকাতকৈ তলত তাৰমানে হেৰি হোৱা নাই, লোকচান হোৱা নাই, লোকচান হৈ গৈছে তাৰমানে প্ৰত্যেকজন মানুহ হেৰি হয়। গুটিত পুলি ইমান জোপা যে পুলি হৈ গৈছে, চব গেলি গৈছে, গুৰি ৰুব পৰা নাই, বতৰ বেয়া কৰি দিলে, ৰুব নোৱাৰিলে সময়ত, তাৰপৰা লাগি গ'ল, গুৰি গ'লে বেমাৰ, যিমানে হেৰি কৰিলেও তাৰমানে সেই চাতটো গুচি গ'লে সেনেকৈ তেনেকৈ। সেইটো কাৰণে এবাৰ লোকচানত হ'ল সেইটো কথা। তেনেধৰণে আমাৰ কৃষকসকলে লোকচানৰ সন্মুখীন হ'ব লগা হৈছে। এইবছৰটো হ'ল তাৰমানে। এইখিনিতে জনাওকচোন, আমাৰ কৃষকসকলে উচিত মূল্য লাভ কৰিবলৈ হ'লে তেওঁলোকে কেনেধৰণৰ ব্যৱস্থা লোৱাটো প্ৰয়োজন বুলি আপুনি ভাবে? সেইটো আৰু বজাৰৰ ওপৰত হেৰি কৰিব, নিৰ্ভৰ কৰিব। বজাৰ উঠি থাকিলে হেৰিটো বেছি পাব, যদি বজাৰ কমে তেতিয়াহ'লে কম পাব, কথা সেইটোৱে আৰু। বাকী আপুনি আলু খেতিৰ বিষয়ে কওকচোন, আপুনি কেনেধৰণৰ কিমান পৰিমাণে কৰিছে? আলু খেতি এবাৰ চৰকাৰৰ ফালৰ পৰা হেৰি 1 কুইণ্টেল দুবেগ আলু পাইছিলোঁ, সেইখিনিয়ে কৰিছোঁ বাৰু দেই। তাৰপৰা ফুল আলু, সৰু আলুটো সেইটো গুটি আলু বুলি কয়, ফুল আলু বুলি কয়, বহুত ধৰণৰ নাম। সেইটো আপোনাৰ 20-25 কিলোমান ঘৰুৱা হস্তশীল সেইটো কৰিছোঁ আৰু। প্ৰফুল্ল ডাঙৰীয়া, আজি আপোনাৰ সৈতে আপোনাৰ কৃষি ক্ষেত্ৰখনৰ বিষয়ে আমি বহু কথাই আলোচনা কৰিলোঁ। ভাল লাগিল আপোনাৰ মনৰ অনুভৱখিনি জানি। এইখিনিতে আপোনাৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে জানিব বিচাৰিছোঁ, আপুনি কেনেধৰণৰ পৰিকল্পনা কৰিছে আপোনাৰ কৃষি ক্ষেত্ৰখনক আৰু অধিক আগবঢ়াই নিবৰ বাবে? ঠিকে আছে, এইবছৰ যিমানটো পৰিমাণৰ কৰিছোঁ, অহা বছৰত আৰু অলপ উন্নত পদ্ধতি কৰিবলৈ তাৰমানে চেষ্টাটো কৰিছোঁ, কৰিম বুলি ভাবিছোঁ। তাৰমানে কি হয়গৈ আৰু সেইটো সময়ে ক'ব আৰু কেনেকৈ। ভাল লাগিল আপোনাৰ সৈতে কথা পাতি। যি পৰিকল্পনা কৰিছে সেইবিলাক যাতে বাস্তৱায়িত হওক, আমি তাকে কামনা কৰিছোঁ। ইচ্ছা কৰিলে বাট, ইচ্ছাৰ বাটেৰে বাট বুলিয়েই প্ৰফুল্ল গগৈ আজি এজন সফল কৃষক। ঠিক এনেদৰে কৃষি কৰ্মৰে উজ্বলিছে জকাই থান গাঁৱৰ আন দুজন উদ্যোগী কৃষকো। আমি তেওঁলোকৰো মনৰ অনুভৱ জানিবলৈ চেষ্টা কৰিছিলোঁ। মোৰ নাম পাপু কোঁৱৰ। আপোনাৰ পৰিচয় দিব। নমস্কাৰ, মোৰ নাম শ্ৰী ৰাজীৱ চেতিয়া। আপুনি বৰ্তমান কিমান পৰিমাণৰ মাটিত খেতি কৰি আছে? মই 10 বিঘামান খেতি কৰিছোঁ। বিলাহী, বন্ধা, ফুলকবি, তাৰপৰা বকুলি, বিন, ওলকবি, সেইখিনিয়ে কৰিছোঁ। আপুনি কিমান পৰিমাণৰ মাটি কি খেতি কৰি আছে? মোৰ 12 বিঘামান আছে, 12 বিঘামান কৰোঁ, চব খেতিয়ে কৰোঁ। আমি প্ৰথম লগাইছিলোঁ লাইশাক, লাইশাক বিকি বৰ্তমান শেষ হ'ল আৰু। তাৰপৰা এতিয়া আছে আমাৰ বকলি আছে, বকলিও মোৰ প্ৰায় শেষ হ'লে আৰু অলপ আছে। তাৰপৰা বগা ফুল আছে, বন্ধা, বিলাহী মই আজি প্ৰথম হাৰ্ভেষ্টিং কৰিছোঁ, গছত পকা ছিঙিছোঁ, মানে 50 কেজিমান ওলাইছে, বাকী আৰম্ভ হৈছে আৰু। এবাৰ উৎপাদন কেনেকুৱা? উৎপাদনটো অলপ কম এবাৰ, মানে বতৰ প্ৰথম অৱস্থাত বৰ ভাল নাছিলে, সেইকাৰণে আমি পুলিবোৰ সময়মতে লগাব নোৱাৰিলোঁ। সেইটো কাৰণে মানে গছৰ যিটো চেহেৰা বোলে তেনেকুৱা নহয়, হ'লেও মানে হৈছে, পৰ্যাপ্ত পৰিমাণে হৈছে। উৎপাদন ভালে পাইছোঁ, দামো ঠিকে আছে। বজাৰ ব্যৱস্থাটো কেনেকুৱা? বজাৰ আমি ইয়াৰ পৰা দিওঁগৈ, ব্ৰিজৰ হেৰি পকা বজাৰ বা ব্ৰিজৰ প্ৰায় হোলচেলাৰ দিওঁগৈ। আৰু ইয়াৰ পৰা আমাৰ যিসকল থলুৱা বেপাৰী আছে আপোনাৰ কৃষি ক্ষেত্ৰখনৰ পৰা লৈ যায়নে? ইয়াৰ পৰাও নিয়েহি। কিমান পৰিমাণৰ উৎপাদন কৰিছে? উৎপাদন তেনেকৈ আপোনাৰ বকুলিটো আপোনাৰ এবিঘামান বিক্ৰী কৰা হ'ল, মোৰ আপোনাৰ 15 কুইণ্টেলমান। তাৰপৰা ঊল বিঘা হ'ল এবিঘামান, তেনেকৈ। কোন জাতৰ কৰিছে? বকুলি চাকাটা, তাৰপৰা ঊল এই টাকি পিয়া বুলি কয়, হাইব্ৰিড চিট হয়। বিলাহীটো 005 নামধাৰী। ফুলকবি সংগীতা 33। উৎপাদন ভালে আছে। ফুলকবি হোৱাগৈ নাই মোৰ। বন্ধাকবি বিক্ৰী আছোঁ 76। ৰাজীৱ ডাঙৰীয়া, আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি কোন জাতৰ খেতি কৰিছে? মই সেই ব্ৰকলি, সেই চাকাটা কোম্পানী চেনজিণ্ডাৰ, তাৰপৰা বগা ফুল যিটো সেইটো চেনজিণ্ডাৰ হয় 33। তাৰপৰা বন্ধাকবি মোৰ ৰিয়েবুল আছে অলপ, তাৰপৰা BC 76 চেনজিণ্ডাৰ কোম্পানী। তাৰপৰা আকৌ ঊল লগাই থৈছোঁ অলপ, সেইখিনি চাংৰ হয়, চাংৰ কোম্পানী, হাইব্ৰিড কোম্পানীয়ে হয়, মানে জেনেৰেল টাইপ হাইব্ৰিড। আমি যিহেতু জানিব পাৰিছোঁ প্ৰায় 20টা বছৰ আপোনালোক দুয়োৱে এই কৃষি ক্ষেত্ৰখনত কাম কৰি আছে। কৃষি ক্ষেত্ৰখনত আগবাঢ়ি যাবলৈ হ'লে আপোনালোক দুয়োৱে প্ৰশিক্ষণ গ্ৰহণ কৰিছিল নেকি? প্ৰশিক্ষণ তেনেকৈ কৰা নাই, দেখিয়ে শিকা আৰু। আপুনি কি কৰিছিল?
আমি সেই দেখিয়ে মানে পূৰ্বজৰ পৰা যিবিলাক আগতে দদাই বৰ্তাহঁতে কৰিছিলে তেওঁলোকৰ মানে দেখিয়ে শিকা আৰু তেনেকৈ কৰা। আপোনালোক দুয়ে কি ভাবে বৰ্তমান সময়ত আপোনালোকে বাৰু খুব সুন্দৰকৈ কাম কৰি আছে, কৃষি ক্ষেত্ৰখনত বিজ্ঞানসন্মতভাৱে আৰু অধিক আগবাঢ়ি যাবলৈ হ'লে এটা প্ৰশিক্ষণৰ প্ৰয়োজন আছে বুলি ভাবেনে? প্ৰশিক্ষণৰ প্ৰয়োজন আছে। বিশেষকৈ আমাক মানে প্ৰশিক্ষণ যিটো মানে উন্নত পদ্ধতি সেইটোহে ব্যৱস্থা। আমিতো কৰিব জানোৱেই, মানে প্ৰযুক্তিটো আমাক লাগে। ইফালে আমি তেনেকুৱা প্ৰযুক্তি যদি পালোঁ হ'লে আৰু মানে উন্নতি কৰিব পাৰিলোঁ হ'লে বুলি আমি ভাবোঁ নহয়, প্ৰয়োজনেই মানে আমাক সেইবিলাক যিবিলাক আজিকালি মোবাইলৰ ইউটিউববিলাকত দেখা পোৱা যায়, সেইবিলাক যদি টেকন'লজি আমি পাওঁ নিশ্চয় উপকৃত হ'ম বুলি ভাবিছোঁ। প্ৰযুক্তিৰ ক্ষেত্ৰত আপোনালোকে কেনেধৰণে কি ব্যৱহাৰ কৰিছে? প্ৰযুক্তিটো এতিয়া আমাৰ তেনেকৈ নাই। এতিয়া আমাৰ পুৰণাকলীয়া এতিয়া বৰিং এটা আছে তাত, তাৰপৰা দিছিলে বাৰু আমাক স্প্ৰিংকুলাৰ আছে বাৰু সেইটো ব্যৱস্থা। ধৰি লওক আকৌ এতিয়া আমাৰ বিলাহী যদি এতিয়া বতৰ বাৰু এতিয়া বৰ্তমানলৈকে ভাল, যদি বতৰ বেয়া হয় বিলাহীটো নষ্টই হ'ব, লোকচানেই হ'ব। যদি তেনেকুৱা ক্ষেত্ৰত আমাৰ গ্ৰীণ হাউচ যদি পালোঁ হ'লে তেতিয়াতো বহুত লাভান্বিত হ'লোহেঁতেন। এই ক্ষেত্ৰত আপোনালোকে যোগাযোগ কৰিছেনে কৃষি বিভাগৰ সৈতে? যোগাযোগ কৰা হয়, নকৰা নহয়। মানে যিটো বিভাগ মানে সেইটো এটা সীমিত বস্তু হয়, চবেই নাপায়। সেইটো কাৰণে মানে সিমান লাগি থকাও নহয়। আবেদন কৰা হয়, কিন্তু চব ক্ষেত্ৰত বুলি নহয় আৰু চবৰ কাৰণে সীমিত এটা পৰিমাণত আহে বস্তু, কোনোবাই পায় কোনোবাই নাপায়। ভাল লাগিছে আপোনালোকে নিজাববীয়াকৈ নিজৰ প্ৰচেষ্টাত আপোনালোকে ইমান সুন্দৰকৈ কৃষি ক্ষেত্ৰখনত আগবাঢ়ি গৈছে। আমাৰ যিসকল থলুৱা যুৱক যুৱতী আছে তেওঁলোকে কৃষি ক্ষেত্ৰখনত আগবাঢ়ি যাবলৈ মনত এটা ভাৱ ৰাখে, কিন্তু বিভিন্ন ধৰণৰ কথা তেওঁলোকে আগবাঢ়ি আহিব নোৱাৰে। মনত বিভিন্ন ধৰণৰ প্ৰশ্ন থাকে, কৰিলে হ'বনে নহয় এনেধৰণৰ ভাৱ থাকে। আপোনালোকে যিহেতু দুয়োজনে এজন উদ্যোগী যুৱক বুলিয়ে ক'ব লাগিব, এই ক্ষেত্ৰত আপোনালোকে কি ভাবে কৃষি ক্ষেত্ৰখনত আচলতে কেনেধৰণে আগবাঢ়িলে তেওঁলোকে সঠিকভাৱে আগুৱাই যাব পাৰিব? আমি যেনেকৈ আগতে দেখি পিনে শিকিলোঁ, ঠিক তেনেকৈ ওলাই আহিলে হ'ল। আমি যেনেকৈ কৰিছোঁ তেওঁলোকেও যদি তেনেকৈ কৰে, আছে যথেষ্ট মানে কি বুলি কয় মাটি, তেনেকুৱা কৰিবলগীয়া মাটিটো আছেই। আহিলে হ'ল, কৰিলে দেখুৱাইও দিম আমি কেনেকৈ কৰিব লাগে। যিখিনি আমি আমাৰ সীমিত জ্ঞান আৰু যিখিনি আজিলৈকে কৰি আছোঁ মানে সেইখিনি অভিজ্ঞতাই দিব পাৰিম মানে। আপোনাৰ কৃষি ক্ষেত্ৰখনৰ কিমানজন লোক জড়িত হৈ আছে? মোৰতো প্ৰায় সদায় মানে ডেইলি এগৰাকী মহিলা এজন পুৰুষ থাকেই। তাৰ বিপৰীতেও মানে কোনোবা দিনাখন 10জন, কোনোবা দিনাখন 5জন, কোনোবা দিনাখন 3জন। সপ্তাহটোত মানে এভাৰেজ হিচাপত হ'লেও চাবলৈ গ'লে 3জন মানে লাগেই মানুহ সদায়। আমাৰো একেই। এতিয়া প্ৰায় মোৰ ৰেগুলাৰ এজন হালোৱা আছে মানুহ, তাৰপৰা এনেকৈ প্ৰয়োজন হ'লে আকৌ হাজিৰা মানুহ। ভাল লাগিছে আপোনালোকে নিজে আগবাঢ়ি যোৱাৰ লগতে আন 10জনকো আপোনালোকে সংস্থাপন দিবলৈ সক্ষম হৈছে। আচলতে কৃষি বা ব্যৱসায় বুলি ক'লে কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হয়। এই ক্ষেত্ৰত আপোনালোকৰ অনুভৱ জানিব বিচাৰিছোঁ। প্ৰথম আপোনাৰ ওচৰত আহিছোঁ। অনুভৱ বজাৰটো অলপ এনেকৈ মাৰ্কেট বুলিবলৈ অকল পকা বজাৰখনেই ডিব্ৰুগড়ত, এনেকৈ হ'লচেলাৰ বুলিবলৈ মাৰ্কেট অলপ অভাৱ আছে। আপুনি কি ক'ব বিচাৰিব? সেইটোৱে মানে বস্তুটো নিলে বুলি নহয়, বজাৰখন মানে অকণমান বহল লাগে, য'লেই হওক। মানে আমিতো সেই ডিব্ৰুগড় অভাৰব্ৰিজ তালৈ নিও হ'লচেল হিচাপত, নিজে যদি বিক্ৰী পৰা যায় লাভটো বেছি হয়। যিহেতু আপোনালোকৰ কৃষিডৰা বুঢ়ীদিহিং নদীৰ কাষতে লাগি আছে, আপোনালোকে বানপানীৰ সমস্যাৰ সন্মুখীন হ'ব লগা হয় নেকি? নিশ্চয়। এবাৰতো পানী বাৰু চবতে হৈছে, কিন্তু আমাৰ ইয়াতো এবাৰ ইমানখিনি হৈছে। মোৰতো গোটেইকেইজনৰে আমাৰ বহুত লোকচান হৈছে, লাখৰ ওপৰত লোকচান হৈছে। মানে মোৰ ইয়াত এইখিনি গোটেই হেন্দালি আছিলে, ইফালে বেঙেনা আছিলে, বেঙেনা 2 বিঘা আছিলে, ইয়াত লাও হেন্দালি আছিলে, জিকা আছিলে, ভোল আছিলে, মানে লাখৰ ওপৰত বহুত লোকচান হৈছে। মানে এইবাৰ সেই সময়খিনি মানে প্ৰাকৃতিক হেৰি ক'বতো নোৱাৰি, সেইটো আৰু প্ৰাকৃতিৰ লগততো কেতিয়াও যুঁজ কৰিব নোৱাৰি। শেষত আপোনালোক দুয়োৰ পৰা জানিব বিচাৰিছোঁ, আমাৰ যিসকল কৃষক আজি কৃষি ক্ষেত্ৰখনত কাম কৰি আছে তেওঁলোকক উদ্দেশ্যে আপুনি কি ক'ব বিচাৰিব, যি আমাৰ অসমৰ কৃষি ক্ষেত্ৰখনক আমি সামগ্ৰিকভাৱে কেনেধৰণে আগবঢ়াই লৈ যোৱাটো উচিত বুলি আপোনালোক ভাবে? মানে আমি যেনেকৈ কৰি আছোঁ, আমি নিজৰ এতিয়াতো স্বাৱলম্বী বুলিয়ে ভাবিছোঁ। আনে কি কয় নাজানো বাৰু, কষ্টটো বহুত হয়। তেওঁলোকেও ওলাই আহক, কৰক।
বৰিদিহিং নদীৰ কাষৰ প্ৰায় 100 বিঘাৰো অধিক মাটিত আধুনিক পদ্ধতিৰে শাক-পাচলি খেতি কৰি তেওঁলোকে এক প্ৰকাৰ কৃষি বিপ্লৱৰ সূচনা কৰিছে। সাধাৰণতে কৃষিকৰ্মৰ প্ৰতি অনীহা প্ৰকাশ কৰা যুৱ প্ৰজন্মৰ বাবে আদৰ্শস্বৰূপ এইসকল কৃষকে একেডৰা মাটিতে বছৰটোৰ বিভিন্ন সময়ত কৰা খেতিৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ লগতে পোহপাল দিছে আন কেইবাটাও পৰিয়ালকো। সময়ৰ পৰিৱৰ্তনৰ লগত মানুহৰ ধাৰণাৰো পৰিৱৰ্তন হয়। সেয়েহে আজিৰ শিক্ষিত যুৱক যুৱতীয়ে চাকৰি আশাত বহি নাথাকি হাতে কামে আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগেৰে অসমৰ কৃষি ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন সূচনা কৰাৰ বহুতো নিদৰ্শন পোৱা যায়। আমি আশা কৰিছোঁ যুৱ প্ৰজন্মৰ এই যোগদানে কৃষি ক্ষেত্ৰত আমূল পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ব আৰু এই যোগদানে আমাক সেউজ বিপ্লৱৰ সূচনা কৰাৰ ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ আগবঢ়াব।